Kali sopan murti tu beleg ke agar tu eneka nasil lebih eneka Good evening, সকলোকে নমস্কাৰ জনাই ৰুণুমণি চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি ইভিনিংতে লৰাক অকনমান উলিয়াই আনিলো সায়েন্স মিউজিয়ামখন দেখাও বুলি আৰু যেহেতু ঘৰত থাকি বৰিং হৈ যায় মোবাইলৰ প্ৰতি বেছি আগ্ৰহ হয় জানি আজিকালি লৰা ছোৱালী গতিকে ভাবিলো অকনমান সায়েন্স মিউজিয়ামখন দেখা অকমান টাইমটো পাস কৰক বা কিবা কিবি খেলক এটো দেখিছে এটা ধুনীয়া পাথৰ আৰু পাথৰৰ ওপৰত পাথৰ কেনেকৈ ওলমাই থৈছে আপোনালোকক তাকে অকনমান দেখাবলৈ চেষ্টা কৰিম গতিকে এই পাথৰটো দেখিছে ইমান ধুনীয়াকৈ এটা পাথৰৰ ওপৰত এটা পাথৰ কেনেকৈ ৰাখিছে সঁচাকৈ ভাবিবলগীয়া কথা আৰু নতুন নতুন কিছুমান বস্তু আহি গৈছে ইয়াতে আগৰ সায়েন্স মিউজিয়ামতকৈ এতিয়া বহুতখিনি হলনি হৈ গল আৰু যিসকলে আগতে আহিছে এতিয়া যদি চাই নিশ্চয় ধৰিব পাৰিব কি ক'ত হলনি হৈছে আৰু আপোনালোকক অকনমান মই তাকে দেখাও বুলি আহিলো পুনৰবাৰ সায়েন্স মিউজিয়াম বাৰু আহিয়ে থকা হয় আৰু যেহেতু ইয়াতে সৰু লৰা ছোৱালীৰ বহুত বেছি এক্টিভনেস এটা আহে মানে খেলা ধুলা সকলোবোৰ বস্তু পায় গতিকে বাচ্চা লৈ লৰা ছোৱালী লৈ ইয়াত আহিলে খুবেই হিয়াতে ভাল পায় ডাঙৰ মানুহৰ কাৰণে বাৰু বিশেষ নহলেও লৰা ছোৱালীৰ কাৰণে বিশেষকৈ আহিব লাগে সায়েন্স মিউজিয়ামত ইয়া লৰাই ইয়াতে জুলনা খেলিছে আৰু বাকি বহুত বেছি ভাল পাইছে তা হি খেলি ইফালে হিফালে দৌৰি তাৰ অৱস্থা নাইকিয়া হৈছে ঘামি টিপি মানে যিমানখিনি পাৰে মই খেলাবলৈ চেষ্টা কৰিছো আজিকালি কিন্তু এটা কথা দে আজিকালি মানে 6টা বজাত বন্ধ হয় আগতে সায়েন্স মিউজিয়াম 5টা বজাত বন্ধ কৰি দিয়া হয় আজিকালি টিকেট লওঁতে ক'লে যে 6টা বজাত বন্ধ হ'ব গতিকে 6টা বজালৈকে আমি ধুনীয়াকৈ থাক এইটো সোমাব লাগিব এইবিলাকত সোমাব লাগিব নেকি ইয়াত উঠিলবা এটো এনেকে ধুনো এটো চোৱা এটো এনেকে হে উঠিলবা বহিলা ভৰিকিটা উঠাই লোৱা আজৰি ল'ব লাগিব ভৰিকিটা দীঘল কৰি লোৱা এটো থাক এক্সাৰসাইজ দিয়া কৰা সায়েন্স মিউজিয়ামৰ যেটো পখিলা উদ্যানৰ সাইডে যিখিনি ঠাই আছিল বহুত ধুনিয়া কৰিলে আৰু ইয়াত এটা বস্তু দেখিব ফুলৰ টাপটোৱে এটা বস্তু শিকাইছে মানুহক যে মানুহে আমাৰ গছবোৰ আমি ধৰি ৰাখিব লাগিব আৰু গছ হলেহে আমি জীয়াই থাকিম তেনেকৈ এটা ধুনিয়া এটা বাৰ্তা মানে ইয়াতে তেওঁলোকে ৰাখিছে খুবেই ভাল লাগিছে আমি আহিছো সায়েন্স মিউজিয়াম কিন্তু ইয়াৰ আগত যেতিয়া আহিছিলো তেতিয়া অলপ বেলেগ আছিল বহুতখিনি সলনি কৰিছে জায়গাবিলাক বহুত ধুনিয়া আপোনালোকে চাব পাৰে ধুনিয়া লাইট এই ধুনিয়া লাইট বহুত ধুনিয়া কৰিলে আগতে এনেকুৱা নাছিল অলপ বেলেগ টাইপ আছিল জলদি অহা নাছিল বেছিদিন নহয় 4 মাহহে অহা নাই কিন্তু সম্পূৰ্ণ বেলেগ কৰি দিলে কত নহয় এই কতে বনতে দেখা এইটো সাইডৰ পৰা ধুনীয়াকৈ ফটো ল'ৰা ফুৰাবলৈ আহিছোঁ মোবাইল চাই থাকি ঘৰত থাকিলে সেইকাৰণে অলপ সন্ধিয়া সময় হ'ল লবণত বহা তাতে মই এইখিনি উঠালোঁ ইমান বেছি ধুনীয়া এটা পৰিৱেশ বহুত বেছি ভাল লাগে
মানে ধুনীয়া এটা পৰিৱেশ হয় আৰু ইমান ধুনীয়াকৈ সজাইছে বস্তুবোৰ সঁচাই চাব লগা হৈছে এতিয়া ল'ৰা আৰু মই অকলে আহিছোঁ দেউতাকে আমাক নমাই থৈ গৈছে ইমান কি কৰি আছে দেখিছে নহয় মানে আজি স্কুল নাছিলে ঘৰত থাকিলে বৰিং হৈ যায় সেইকাৰণে দেখাবলৈ লৈ আহিছোঁ ছায়েন্স মিউজিয়াম আৰু আজিকালি আগতে 5টা বজাত বন্ধ হয় যাওঁ আহা যাম তুমি এটা খাই খেলা বস্তু যে খেলা দে খাই ল'ম দিয়া তুমি খাই লোৱাচোন এতিয়া 6টা বজালৈকে খোলা থাকে সেইকাৰণে কিন্তু দাম বহুত বাঢ়িলে দেই আপোনাৰ এতিয়া এজনৰ 45কৈ লয় আমাৰ এই ল'ৰাও কিন্তু টিকেট লৈছে 45 আৰু 5 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ মানে 45কৈ হৈ গ'ল সমান লয় আগতে সৰু বাচ্ছা অলপ কম আছিলে এতিয়া চেম লৈছে 45 90 ৰুপিছত দুটা টিকেট সোমাইছোঁ 1 ঘণ্টাৰ কাৰণে তেনেহ'লে ঠিকে আছে আপোনালোকে চাই থাকক মই আপোনালোকক ছায়েন্স মিউজিয়ামৰ বিষয়ে অকণমান ছায়েন্স মিউজিয়ামখন অকণমান দেখাওঁ নতুন ছায়েন্স মিউজিয়াম নিউ হৈ গ'ল আগতে অলপ বেলেগ আছিলে এতিয়াও বেলেগ হ'ব ইয়াৰ ল'ৰা মই অকণ বহিছোঁ ধুনীয়াকৈ এনেকৈ বন কাৰ্পেট বনাই থৈছোঁ ধুনীয়াকৈ এইফালে মিউজিয়ামত আহিলে যদি এই জীৱ জন্তুবোৰ চোৱা নহয় তেতিয়া একেবাৰে ছায়েন্স মিউজিয়াম চোৱা যেনে নালাগে গতিকে আমি আহিলে প্ৰত্যেকবাৰতে চোৱা হয় আৰু এইবাৰো ল'ৰাক দেখাবৰ কাৰণে আহিলোঁ সি খুবেই বেছি ভাল পায় জীৱ জন্তুবোৰ চাই গতিকে বেক চাইডৰ পখিলা উদ্যানৰ পাছতেই আছে জীৱ জন্তুবোৰ এইবোৰ অকণমান দেখাওঁ বুলি আহিলোঁ ল'ৰাক দেখালোঁ অকণমান এতিয়া লাইটবোৰ দিছে অলপ যিহেতু 5:30 হৈছে গতিকে লাইট দিব হৈছে আৰু বহুত বেছি ভাল লগা এটা আমি পখিলা উদ্যানৰ ফালৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি যাম মানে ছায়েন্সৰ কিছুমান বস্তু দেখাবৰ কাৰণে চেষ্টা কৰিম ভিতৰত সোমাই যাম বাকী এই ল'ৰাই আকৌ পালে টানাটানি খেল এতিয়া আকৌ খেলিব লাগিব তাৰ লগত ঠিকে আছে বাৰু আপোনালোকে চাই থাককচোন যে কিমান বেছি ভাল পাইছে এইবিলাক হৈছে কম্পিউটাৰ সিস্টেম হয় মানে স্ক্ৰিন টাচ সিস্টেম হয় ইয়াতে স্ক্ৰিনত টাচ কৰিলে আপুনি যি দেশ মানে চাব বিচাৰে এইবোৰ চাব পাৰে সি খুবেই ভাল পাইছে যদি ইয়াতে আপুনি ইণ্ডিয়া চাব বিচাৰে ইণ্ডিয়া মানে যোনখন দেশৰ বিষয়ে আপুনি চাব বিচাৰে ইয়াতে থাকে মানে ধুনীয়াকৈ যদি আপোনাৰ সাইডৰ নামবোৰ টাচ কৰি যায় এফালৰ পৰা ওলাই গৈ থাকে সি চাই ভাল পাইছে আৰু তাকে ভাবিলো কত কি আছে এইবিলাক দেশৰ মানে চিহ্নবোৰ আছে আৰু বাকি ইমানে বেছি ভাল পাইছে মানে কি কম আপোনালোকক হেতু কাৰণে আপোনালোকক জনাইছো যে যি সকলৰ ল'ৰা ছোৱালী আছে আপোনালোকেও আনিবচোন এনেকৈ ইহঁতে কিবা কিবি খেলি বা কিবা কিবি বহুত কথা জানিব পাৰে ইয়াতে আহিলে যেহেতু সায়েন্সৰ হয় গতিকে সায়েন্সৰ কিছুমান বস্তু থাকে ইয়াতে আপোনালোকে আনিলে নিশ্চয় বহুত কথা শিকিব পাৰিব আৰু এনে থকাতকৈ কেতিয়াবা ঘৰত মানে বৰিং হৈ যায় ল'ৰা ছোৱালীবোৰ থাকি গতিকে কেতিয়াবা উলিয়াই লৈ আহিব খুবেই বেছি ভাল পায় আমাৰ ল'ৰাও আজি বহুত বেছি খেলিছে বহুত বেছি ভাল পাইছে এটাৰ মানে বস্তু ৰাখিছে ইয়াতে উঠিলে এটা ৰঙীন চাহ হয় যেহেতু সাধাৰণতে আমাৰ চাহবোৰ কলা হয় কিন্তু ইয়াতে ৰঙীন হয় ইয়াৰ ওপৰত লিখা আছে ৰঙীন চাহ বুলি আৰু কি যে কৰা নাই
আজি লৰাই যিমান পাৰে তিমান খেলিবলৈ দিছোঁ যিমান পাৰে তিমান খেলক আৰু 6টালৈ কিমান মিনিট আছে আমিও যাবলৈ হ'ব এতিয়া যেহেতু আন্ধাৰ হৈছে চাগে বাহিৰত ভিতৰত আছো কাৰণে ইমান বেছি গম পোৱা নাই আৰু অলপ পাছতে আমিও যাবলৈ চেষ্টা কৰিম যেহেতু ই বেছি খেলি থাকিব মন কৰিছে কিন্তু বেছি ৰাতি হৈ গ'লে দিগদাৰ হৈ যাব সেইকাৰণে অলপ সোনকালে যাব লাগিব এইটো এটা বহুত ধুনীয়া এটা বাৰ্তা প্ৰেৰণ কৰে মহাত্মা গান্ধীৰ প্লিজ আপোনালোকে আহি চাবচোন এটা কলমেৰে কোনো মানুহৰ হাত নোহোৱাকৈ ধুনীয়াকৈ লিখি থাকে মই ইয়াত কেমেৰাত স্পষ্ট অহা নাই বাৰু অলৰেডি 6টা বাজিলে আৰু আন্ধাৰো হ'বলৈ হ'ল গতিকে আমিও যাওঁ আৰু ভিডিঅ'টো ইমানতে ৰাখিব লাগিব সকলোৱে যাতে সেফ আৰু কুশলে থাকে বাই বাই টেক কেয়াৰ